মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী ৩ হৰণৰ খৰ যিখিনি প্ৰশ্ন আছিলে ইয়াৰ উত্তৰখিনি তোমালোক কৰি দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। ১ নম্বৰ প্ৰশ্নটো আছিল যে ২৫খন চকীৰ মুঠ দাম যদি ৭,১২৫ টকা হয়, একোখন চকীৰ দাম কিমান হ'ব সুধিছে। অৰ্থাৎ আমাক কি কৈছে যে ২৫খন চকীৰ দাম যদি ৭,১২৫ টকা হয়, এখন চকীৰ দাম কিমান হ'ব আমাক উলিয়াবলৈ কৈছে। ইয়াৰ উত্তৰটো আমি কেনেকৈ উলিয়াম? হৰণ কৰি আমি ইয়াৰে উত্তৰটো উলিয়াবলৈ পাৰি। গতিকে আমি ধুনীয়াকৈ লিখি ল'লোঁ যে দিয়া আছে ২৫খন চকীৰ মুঠ দাম ৭,১২৫ টকা। তাৰপিছত লিখিবা এতেকে বুলি দিবা। ঠিক আছে, এই চিনটোক এতেকে বুলি কয়। এতেকে এখন চকীৰ দাম হ'ব। এখন চকীৰ দাম কেনেকৈ উলিয়াম? ৭,১২৫ক আমি ২৫ৰে হৰণ কৰি দিম। হৰণ কৰি যিটো হৰণ ফল পাম সেইটোৱে হ'ব ইয়াৰে উত্তৰটো, অৰ্থাৎ এখন চকীৰ দাম। আমি হৰণ অংক এনেধৰণে কৰিব লাগে। মই ছাইডত তোমালোক হৰণটো কৰি দেখাইছোঁ। ৭,১২৫ আমি পাতি ল'লোঁ, ৭,১২৫। ঠিক আছে, এতিয়া কিহেৰে হৰণ কৰিম? আমি ২৫ৰে হৰণ কৰিম। ২ × ৫ ২৫ৰে হৰণ কৰিম। হৰণ অংকৰ নিয়ম মতে ২৫ত যিহেতু দুটা অংক আছে, ৭,১২৫ সংখ্যাটোত কেইটা অংক আছে? ৪টা অংক আছে, হয়নে? ইয়াত যিহেতু ২৫ত দুটা অংক আছে, ২ আৰু ৫, গতিকে ৭১ৰ আমি কি কৰিম? দুটা অংক ল'ম। আমি জানো ২৫ × ১ = ২৫, ২৫ × ২ = ৭৫, ২৫ × ২ = ৫০, ২৫ × ৩ = ৭৫। ৭৫টো নাই, গতিকে দুবাৰ দিম। ২৫ দুগুণ হ'ব, ২৫ দুগুণ কিমান হ'ব? ৫০। ঠিক আছে, ২৫ দুগুণ ৫০ হ'ল, ৫০ লিখিলোঁ। এতিয়া আমি কি কৰিম? এই ৭১ৰ পৰা ৫০টো আমি বিয়োগ কৰিম। ১ৰ পৰা ০ বিয়োগ কৰিলে কিমান থাকিব? ১ থাকিব। ৭ৰ ৫ গ'লে থাকিব কিমান? ২। নেক্সট আমি এই ২টো আমি তললৈ নমাই আনিম। মনত ৰাখিবা, এটা এটাকৈ সংখ্যাহে তোমালোকে নমাই আনিবলৈ লাগিব। নমাই অনাৰ লগে লগে হৈ গ'ল ২১২। এতিয়া আমি ২৫ৰে আমি পূৰণ কৰি যাম। ঠিক আছে, ২ৰে পূৰণ কৰিম, ৩ক পূৰণ কৰিম, এনেকৈ পূৰণ কৰি কৰি যাম। আমি যদি ২৫ৰ লগত ১০ পূৰণ কৰোঁ, বা আমি যদি ২৫ৰ লগত আমি ৮ পূৰণ কৰি চাওঁ, তোমালোকে তলত পূৰণটো কৰি চাবা। ২৫ পূৰণ ৮, ৮ × ৫ = ৪০, ০, ৮ গ'ল ৪, ৮ দুগুণ ১৬, ১৬ৰ ৪ কিমান হৈ গ'ল? ২০। অৰ্থাৎ ২৫ৰ লগত ৮ পূৰণ কৰোঁতে আমি কিমান পালোঁ? ২০০ পালোঁ। ইয়াত ২১২হে আছে, হয়নে? গতিকে আমি ২৫ৰ লগত ৯ পূৰণ কৰি চাওঁ আহা। ২৫ৰ লগত যদিহে আমি ৯ পূৰণ কৰোঁ, ৯ × ৫ = ৪৫, ৫ হ'ব, হাতে যাব ৪, ৯ দুগুণ ১৮ হ'ব, ১৮ৰ ৪ হ'ব ২২। অৰ্থাৎ ২৫ × ৭ = ২০০ আৰু ২৫ × ৯ = ২২৫। ইয়াত ২১২হে আছে, ২২৫টো নাই, গতিকে আমি ৯ বাৰ দিবলৈ নোৱাৰোঁ। আমি কিমান বাৰ দিম? ৮ বাৰ দিম। ৮ বাৰ দিলে কিমান হ'ব? ২০০ হ'ব, কাৰণ আমি জানো ২৫ × ৭ = কিমান? ২০০। গতিকে ইয়াৰ তলত আমি ২০০ পাতি ল'লোঁ। এতিয়া আমি কি কৰিম? বিয়োগ কৰিম। ২ৰ পৰা ০ বিয়োগ কৰিলে থাকিব ২, ১ৰ পৰা ০ বিয়োগ কৰিলে থাকিব ১, ২ত ২ কৰিলে থাকিব ০, এইফালে ০ৰ কোনো ভেলু নাই। নেক্সট আমি কি কৰিম? এই ৫টো আমি ইয়ালৈকে নমাই আনিম। নমাই অনাৰ লগে লগে হৈ যাব ১২৫। এতিয়া আমি যদি ২৫ৰ পূৰণ কৰি চাওঁ, ২৫ × ৫ = কিমান পাওঁ আমি? চাওঁ আহাচোন। ২৫ পূৰণ ৫, তোমালোকে পূৰণবোৰ কৰি চাব লাগিব। ৫ × ৫ = ২৫ৰ ৫ হ'ব, হয়নে? হাতে কিমান যাব? ২, ৫ দুগুণ ১০, হাতে ২ আছিলে নহয়, ১০ে ২ হৈ গ'ল ১২। অৰ্থাৎ ২৫ৰ লগত যেতিয়া ৫ পূৰণ কৰিম তেতিয়া কিমান পাম আমি? ১২৫ পাম। যিহেতু ইয়াত ১২৫ আছে, গতিকে আমি ইয়াত কি কৰিম? ৫ বাৰ দিম। ২৫ × ৫ = কিমান হৈ গ'ল? ১২৫ হৈ গ'ল। এতিয়া এই ১২৫ৰ পৰা ১২৫ বিয়োগ কৰিলে কিমান থাকিব? ০ থাকিব। গতিকে ইয়াতে আমি কি পালোঁ? ২৮৫ পালোঁ। এই ২৮৫টোৱে হ'ব এখন চকীৰ দাম। অৰ্থাৎ আমি কি গম পালোঁ? এখন চকীৰ দাম আমি কিমান পালোঁ? ২৮৫ টকা পালোঁ। ঠিক আছে, যদি এখন চকীৰ দাম ২৮৫ টকা হয়, তেতিয়াহ'লে ২৫খন চকীৰ দাম হ'ব ৭,১২৫ টকা। এইটোৱে হৈছে ইয়াৰে উত্তৰ। তোমালোকে ছাইডত হৰণটো পাতি ল'বা, তেতিয়া তোমালোকৰ অংকটো পিছত মনত ৰ'ব। এতিয়া তোমালোকে ২ নম্বৰটো চোৱা। ২ নম্বৰত দিছিল যে ৩ ডজন কলমৰ দাম ৫০৪ টকা। এতিয়া একোটা কলমৰ দাম কিমান হ'ব সুধিছে। অৰ্থাৎ যদিহে ৩ ডজন কলমৰ দাম ৫০৪ টকা হয়, এটা কলমৰ দাম তোমালোক উলিয়াবলৈ দিছে। এতিয়া ডজন বুলি ক'লে তোমালোকে বহুতেই নাজানা। ১ ডজনত কিমানটা থাকে? ১ ডজনত থাকে, ইয়াতে চোৱা ধুনীয়াকৈ উল্লেখ কৰিছে, ১ ডজনত কিমানটা থাকে? ১২টা থাকে। অৰ্থাৎ ৩ ডজন মানে কি হ'ব?
3 ডজন মানে হ'ব 12 পূৰণ 3 হয়নে 1 ডজনত যদি 12টা থাকে 3 ডজন কিমান হ'ব 12 পূৰণ 3 37টা কলম ঠিক আছে যদি 37টা কলমৰ দাম 504 টকা হয় এটা কলমৰ দাম আমাক উলিয়াবলৈ কৈছে অংকটো কৰি দেখালে তোমালোকে বুজি পাবা গতিকে চোৱা ইয়াতে যেহেতু 1 ডজনৰ দাম কিমান দিছে 1 ডজনত কিমানটা দিছে 12টা বুলি দিছে গতিকে 3 ডজন উলিয়াই লম 3 ডজনত কিমান হ'ব আমি প্ৰথমতে জানি লও আহা 1 ডজনত যদি 12টা থাকে 3 ডজনত কিমানটা থাকে কেনেকৈ উলিয়াম 12 লগত 3 পূৰণ কৰিম আৰু 3 দুগুণ কিমান হ'ব 6 3 1 গুণ হ'ব 3 অৰ্থাৎ 1 ডজনত যদি 12টা থাকে 3 ডজনত কিমানটা থাকিব 37টা থাকিব অৰ্থাৎ 3 ডজন কলমৰ মুঠ দাম 504 টকা মানে কি হয় 37টা কলমৰ মুঠ দাম 504 টকা গতিকে এটা কলমৰ দাম উলিয়াব দিছে গতিকে আমি এটো উলিয়াও আহা এনে ধৰণে লিখিবা যে সমাধান দিয়া আছে 3 ডজন অৰ্থাৎ 37টা কলমৰ মুঠ দাম 504 টকা 3 ডজন 37টা বুলি কিয় ক'লো কাৰণ আমি গম পালো যে 1 ডজনত 12টা গতিকে 3 ডজন মানে কি হ'ব 37টা 37টা কলমৰ মুঠ দাম কিমান 504 টকা এতেকে একটা কলমৰ দাম অৰ্থাৎ এটা কলমৰ দাম কেনেকৈ উলিয়াম এই 504 ক 37 ৰে আমি হৰণ কৰিম হৰণ কৰি যেটো হৰণফল পাম সেইটোৱে হ'ব এটা কলমৰ দাম এতিয়া আহা আমি হৰণটো ধুনিয়াকে কৰো তোমালোকে মনোযোগেৰে চোৱা হৰণটো আমি কেনেকৈ কৰিম 504 দিয়া আছিল নহয় গতিকে 504 লিখি লোৱা কিহেৰে হৰণ কৰিব দিছে 3 10 6 37 ৰে আমাক হৰণ কৰিবলৈ কৈছে 3 10 6 37 যেটো দুটা অংক আছে ইয়াৰো তোমালোকে দুটা অংক লোৱা দুটা অংক ললে হ'ব 50 তোমালোকে জানা যে 37 1 গুণ 37 গতে 37 ৰ লগত 2 পূৰণ কৰিলে আমি কিমান পাও চাও আহাচোন 37 ৰ লগত 2 পূৰণ কৰাচোন 6 দুগুণ 12 2 হাতে গল 1 3 দুগুণ 6 6 1 কিমান হ'ব 7 37 দুগুণ কিমান পালো আমি 72 পালো ইয়াতে কিন্তু 72 নাই 50 হে আছে গতিকে আমি কি কৰিম একবাৰ দিম 37 1 গুণ কিমান হ'ব 37 ঠিক আছে এবাৰ দিলু এতিয়া আমি কি কৰিম 50 ৰ পৰা 37 বিয়োগ কৰিম 0 ৰ পৰা 6 বিয়োগ যাবনে নিশ্চয় না যায় নগলে আমি ধাৰে আনিম 5 ৰ পৰা 1 ধাৰে আনিলে 10 হল 10 ৰ পৰা 6 বিয়োগ কৰিলে কিমান থাকিব 4 থাকিব এছৰ পৰা যেহেতু 1 এটা আমি ধাৰে নিছিলো ওৰে 5 ৰ ঠাইত থাকিলে 4 4 ৰ পৰা 3 বিয়োগ কৰিলে থাকিব 1 অৰ্থাৎ আমি কিমান পালো 14 পালো নেক্সট আমি এই 4 টো তললে নমাই আনিম 4 টো তললে নমাই অনাৰ লগে লগে 144 হ'ব এতিয়া আমি যদি 37 ৰ লগত 4 পূৰণ কৰি চাও হয়নে 37 ৰ লগত যদি 4 পূৰণ কৰি চাও কিমান পাম চোৱাচোন 6 4 গুণ 24 4 হাতে গল 2 4 3 গুণ 12 হাতে থকা 2 যোগ কৰিলে 12 2 হ'ব 14 অৰ্থাৎ 37 ৰ লগত 4 পূৰণ কৰোতে আমি কিমান পালো 144 পালো গতিকে আমি ইয়াতে কি লিখিম 4 লিখিম কাৰণ 37 ৰ লগত 4 পূৰণ কৰোতে আমি কিমান পাইছিলো 144 পাইছিলো 144 ৰ পৰা 144 বিয়োগ কৰিলে কিমান ৰব 0 ৰব অৰ্থাৎ আমি কিমান পালো ভাগফলটো 14 পালো গতিকে আমি লিখিম যে একটা কলমৰ দাম কিমান হ'ব একটা কলমৰ দাম হ'ব 14 টকা এইটোৱে হৈছে ইয়াৰে উত্তৰ আশা কৰিছো তোমালোকে ধুনিয়াকে বুজি পালা নেক্সট তোমালোকে চোৱা 3 নম্বৰটো 3 নম্বৰত দিছিল যে এজন মানুহৰ 30 দিনৰ হাজিৰা হৈছে 11250 টকা মানুহজনৰ দৈনিক হাজিৰা কিমান উলিয়াবলৈ কৈছে অৰ্থাৎ এজন মানুহে 30 দিন কাম কৰি 11250 টকা পায় যে এদিন কাম কৰিবা এদিন কাম কৰাৰ বিনিময়ত কিমান টকা পাব আমি উলিয়াবলৈ লাগে ইয়াৰ উত্তৰটো আমি এনে ধৰণে উলিয়াব পাৰো যে সমাধান দিয়া আছে এজন মানুহৰ 30 দিনৰ হাজিৰা এটা আমাক দিয়া আছে কিমান আছিল 11250 টকা এটা আমি লিখি ললো আমাক কৈছিল যে মানুহজনৰ দৈনিক হাজিৰা কিমান এনে লিখিলো এতেকে মানুহজনৰ দৈনিক হাজিৰা 11250 টকা কি কৰিম 30 ৰে আমি হৰণ কৰি দিম হৰণ কৰি যেটো হৰণফল পাম সেই হৰণফলটোৱে হ'ব মানুহজনৰ দৈনিক হাজিৰা যেহেতু আমাক মানুহজনৰ 30 দিনৰ হাজিৰা আমাক দিছিলে 11250 টকা গতিকে লিখি ললো আমি 11250 আমি কি কৰিম তেওঁৰ এদিনৰ হাজিৰা উলিয়াম গতিকে এদিনৰ হাজিৰা উলিয়াবৰ কাৰণে 11250 ক 30 ৰে আমি হৰণ কৰি দিম 30 ত যেটো দুটা অংক আছে 11250 পাঁচটা অংক আছে গতিকে আমি নিয়ম মতে এই পাঁচটা অংক থকা সংখ্যাটোৰ দুটা অংক আমি লব লাগে কাৰণ 30 ত দুটা অংক আছে গতিকে ইয়াৰো আমি দুটা অংক লব লাগে কিন্তু 30 তকৈ 11 টো সৰু বাবে আমি তিনিটা অংক লম তিনিটা অংক লোৱাৰ লগে লগে হৈ যাব 112 এতিয়া আমি 30 ৰে পূৰণ কৰি চাম 1 ৰে পূৰণ কৰিম 2 ৰে পূৰণ কৰিম 112 নোপোৱালৈকে 30 ৰে যদি 3 ক পূৰণ কৰো কিমান পাম আমি চাও আহাচোন 3 ৰ লগত 0 পূৰণ কৰিলে 0 3 3 গুণ 9 অৰ্থাৎ 30 ৰ লগত 3 পূৰণ কৰোতে 90 পালো এতিয়া আমি 30 ৰ লগত 4 পূৰণ কৰি চাও আহাচোন
4 লগত 0 পূৰণ কৰিলে 0 হ'ব 4 3 গুণ 12 হ'ব 120 হৈ গ'ল গতিকে ইয়াত যেহেতু 120 নাই 112 হে আছে 3 বাৰ দিম 30 3 গুণ যেহেতু তিনিটা অংক লৈ কৰিলো তিনিটা অংকৰ ওপৰত 12 সংখ্যাটো লিখিম 30 3 গুণ কিমান হ'ব 90 হ'ব এতিয়া আমি কি কৰিম বিয়োগ কৰিম 2 ৰ পৰা 0 বিয়োগ কৰিলে 2 থাকিব 11 9 গলে থাকিব কিমান 2 এতিয়া আমি কিমান পালো 22 পালো হয়নে এতিয়া নেক্সট কি কৰিম এই 5টো আমি তললৈকে নমাই আনিম 5টো তললৈ নমাই অনাৰ লগে লগে 225 হৈ গ'ল এতিয়া 30 এৰে আমি যদিহে 7 পূৰণ কৰি চাও কিমান পাম চাও আহাচোন 7 ৰ লগত 0 পূৰণ কৰিলে 0 হ'ব 7 3 গুণ হ'ব 21 210 হৈ গ'ল হয়নে 30 ৰ লগত 8 পূৰণ কৰি চাও আহাচোন 30 ৰ লগত 8 পূৰণ কৰাচোন 8 0 গুণ 0 8 3 গুণ কিমান হ'ব 8 3 গুণ হ'ব 24 30 ৰ লগত 8 পূৰণ কৰিলে 240 পালো 240 টো ইয়াতে নাই 225 হে আছে 30 ৰ লগত 7 পূৰণ কৰোতে 210 পালো গতিকে 7 বাৰ দিম 30 ৰ লগত 7 পূৰণ কৰোতে কিমান পালো 210 পালো এতিয়া আমি 225 ৰ পৰা 210 বিয়োগ কৰিম 5 ৰ পৰা 0 বিয়োগ কৰিলে থাকিব 5 2 ৰ পৰা 1 বিয়োগ কৰিলে থাকিব 1 15 হ'ল হয়নে এতিয়া আমি নেক্সট এই গুণটো তললৈ নমাই আনিম নমাই আনাৰ লগে লগে 150 হৈ গ'ল 150 হৈ গ'ল যেহেতু আমি পালো 30 4 গুণ 120 পালো 30 ৰ লগত 5 পূৰণ কৰি চাও হয়নে 5 ৰ লগত 0 পূৰণ কৰিলে হ'ব 0 5 3 গুণ হ'ব 15 অৰ্থাৎ 30 ৰ লগত 5 পূৰণ কৰোতে কিমান পালো 150 পালো যেহেতু 30 ৰ লগত 5 পূৰণ কৰোতে 150 পালো ইয়াতে আমি 5 বাৰ দিম আৰু ইয়াতে লিখিম আমি 150 এতিয়া আমি 150 ৰ পৰা 150 বিয়োগ কৰিম বিয়োগ কৰিলে আমি 0 পাম অৰ্থাৎ আমি কিমান পালো 375 আমি পালো এই 375 টকাটোৱে হ'ব মানুহজনৰ দৈনিক হাজিৰা এইটোৱে হৈছে ইয়াৰে উত্তৰ তোমালোকে লিখি লবা 375 টকা আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজি পাইছা যেসকল ছাত্ৰ ছাত্ৰীৰ বুজি পোৱাত অসুবিধা হৈছে তোমালোকে ভিডিও 2-3 বাৰ চাবা যাতে তোমালোক সৰু ল'ৰা ছোৱালী হয় না বুজি পোৱাত তোমালোকৰ অসুবিধা হ'ব পাৰে তোমালোকে 2-3 বাৰ চাবা তথাপি যদি বুজি নোপোৱা আমাৰ WhatsApp আছে WhatsApp নম্বৰ আছে WhatsAppত মেছেজ কৰি তোমালোকে সুধিব পাৰিবা আৰু সম্পূৰ্ণ ভিডিওটো তোমালোকে আমাৰ এপত পাবা যেসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা তোমালোকে মাত্ৰ 100 টকাত তোমালোকে 1 বছৰৰ কাৰণে অনলাইন ক্লাছ তোমালোকে কৰিব পাৰিবা ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰি ডাউনলোড কৰা অথবা আমাক WhatsAppত মেছেজ কৰি সুধিব পাৰিবা সকলোবোৰ নাম্বাৰ এপৰ লিংক ডেসক্ৰিপচনত তোমালোকে পাই